Hello and welcome back to another video guys. আজি মই আকৌ নতুন এটা ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওটোত মই দেখাম ঘৰতে হাতেৰে কেনেকৈ পাপৰ পিঠাটো বনায় আৰু এয়া হৈছে ঈদৰ স্পেশাল ভিডিওটো কাৰণ ঈদ আহি গল সন্মুখত আৰু ঈদৰ আগতে আমাৰ ঘৰতে এনেকৈ বনাই থাকে হাতেৰে পিঠা আৰু এইবিলাক পিঠা বনোৱাত লাগে বহুত কষ্ট আৰু হৈ যায় অলপমান শ্ৰেষ্ঠ কাৰণ কষ্টৰ লগত যিমান কষ্ট ইমানেই মিষ্ট সেই কাৰণে কষ্টৰ দ্বাৰা তৈয়াৰী এই পিঠাবিলাক খোৱাত বহুত টেষ্ট প্ৰথম অৱস্থাত চাউলৰ গুড়া বনাব লাগে তাৰ পিছত হেবিলাকত আকৌ অয়েল সয়েল দি পানী চানি মিক্স কৰি এনেকৈ বনাব লাগে আৰু এটো নেচাৰেল হয় কাৰণ বজাৰৰ পৰা কিনি আনি খোৱাৰ পৰা এটো যেতিয়া আপুনি খাব এটো বেছি স্পেশাল হ'ব এটোত কোনো বেমাৰ আজাৰ নহয় আৰু এই পিঠা বনোৱাত বহুত কষ্ট হয় কিন্তু খোৱাটো ইমান টেষ্ট যিমানে কষ্ট ইমানে টেষ্ট সো যিমান কষ্ট হ'ব ইমানে ভাল ফল পাব ফৰ দ্যাট ৰিজন work hard and be success in your life এই পিঠাটো বনোৱাত বেছি সময় নালাগে বেছি এটা পিঠা বনোৱাত মাত্ৰ 1 পৰা 2 মিনিট সময় লাগে আৰু 1 মিনিট বা 2 মিনিটৰ ভিতৰতে হৈ যায় এই পিঠাটো জাস্ট এনেকৈ স্পুন দি আপুনি ল'ব আৰু গৰম বস্তুৰ ওপৰত এনেকৈ দি দিব বা শেপটো বনাই ল'ব স্পুনৰ দ্বাৰা আৰু অলপমান সময় আপুনি ওয়েট কৰিব যিমান সময় ওয়েট কৰিব এইখিনি সময়ত ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিব আপুনি যদি মোৰ ভিডিওটো প্ৰত্যেক সময় চাব বিচাৰে তেন্তে বেল আইকনটো প্ৰেছ কৰি মোৰ লগতে থাকিব এই পিঠাটোৰ নাম হ'ল পপকৰ্ন আৰু লাষ্টত আমি দেখাই আছো পুৰা ভিউ জাস্ট 10 মিনিট বনাইছে আৰু 10 মিনিটত হৈ গল এটা ডাইনিং টেবল ফুল এবিলাক হল বগা কালাৰ আৰু সন্মুখত আছে কেইটামান কালাৰফুল পিঠা যেতিয়া আমি একেলগত সবকেইটা মিক্স কৰিম হেতু সময়ত অতি সুন্দৰ এটা ভিউ আহে তো আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো Thank you. Allah Hafiz.